নমস্কাৰ দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছো ৰণথলীত। নগাঁও জিলাৰ ৰণথলী কিয় বিখ্যাত আপোনালোকে হয়তো জানে। অসমীয়া গহনাৰ বাবে ৰণথলী বিখ্যাত আৰু আমি আহিছো ৰণথলী গহনালয়লৈ। আৰু আপোনালোকক আজি দেখুৱাম অসমীয়া গহনাৰ কিমান যে প্ৰকাৰ আছে। আমাৰ অতীজতে যি ৰজাৰ দিনত, আহোম ৰজাৰ দিনত আমি গহনা ক'ৰ পৰা পিন্ধিছিলোঁ, আমি বাহিৰৰ কোনো ইয়াত খনিকৰ অহা নাছিল। আমাৰ ইয়াৰ মানুহে, ইয়াৰ লোকেল মানুহে ইয়াত গহনা তৈয়াৰ কৰিছিল আৰু সেই গহনা আমি পিন্ধিছিলোঁ। আৰু বিভিন্ন ধৰণৰ গামখাৰু আছিল, মুঠিখাৰু আছিল, লোকাপাৰ আছিল, দুগদুগী আছিল, ঢোলবিৰি আছিল। এই সকলোখিনি বস্তু বৰ্তমান লুপ্ত প্ৰায় হৈ আছে। কিন্তু ৰণথলীত আহিলে আপুনি প্ৰতি ঘৰ মানুহৰ তাত দেখিবলৈ পোৱা যাব এনেধৰণৰ শিল্পী কলা কুশলীসকলে এনেধৰণৰ গহনা তৈয়াৰ কৰি আছে। আপোনালোকক এই গহনা আজি দেখুৱাবলৈ আনিছোঁ। কেনেকৈ পাব, ক'ত পাব, সকলোখিনি দেখুৱাম, আহক। নগাঁও জিলাৰ ৰণথলী হ'ল অসমীয়া গহনা তৈয়াৰ কৰা এখন গাঁও। ইতিমধ্যে অসমীয়া গহনাই GI স্বীকৃতি লাভ কৰিছে।